জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বাজিছে 200 বছৰীয়া আপুৰুগীয়া পেপা বজাই দেখুৱালে 90 ঊৰ্ধৰ সোণ বৰুৱা ককাই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বাপুতি খাহুন ৰঙালী বিহুটিক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ইয়াৰ মাজতে কিন্তু থমকি ৰোৱা নাই হাটিঙা ৰামপুৰৰ 90 ঊৰ্ধৰ সোণ বৰুৱা ককাৰ পেপাৰ গুমগুমনি আজু ককাৰ দিনৰ 200 বছৰীয়া পেপাটি সযতনে ৰাখি থৈছে সোণ বৰুৱা ককাই বিহু বুলিলেই ককাৰ হেনো গা হাতখন কৰে যৌৱনকালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাটো ঘৰৰ পদূলিতে বহি পেপা বজাই ৰঙালী বিহুটিক আদৰণি জনোৱা দেখা গ'ল মুখত হেপাহ ৰঙালী বিহু নঙলাৰ মুখত ৰঙালী বিহুৰ মোৰ উৎসৱটো মোৰ পেপাই সকলোকে জাননী দিয়ে হয়তো ইয়াত আশা পাশে সুধিলেও ক'ব যে সোণ কাকাই বিহু আহিল মাত্ৰ পেপা নেথাই ফোপাই হ'লেও পেপাটো বজাই থাকে অকলে আকৌ ল'ৰা ছোৱালীবিলাকক আহিলে লগতে ভালো লাগে তেতিয়া মই ল'ৰা ছোৱালীবিলাকতো লগত আকৌ কোনোবাই মাতে আকৌ গৈ পেলাই গছৰ তলত পাই যামগৈ এতিয়াও কিন্তু খোজকাঢ়ি যাব নোৱাৰো চিঞৰি থাকিব নোৱাৰিলো চকী এখন দি লৈ যায় বয়স কিমান হ'ল বয়সটো প্ৰায় 90 বছৰে হ'লি আৰু প্ৰায় মানে প্ৰায়ে আৰু পেপাটো আপোনাক কোনে দিছিলে পেপাটো হ'ল মোৰ পিতাৰ দিনৰ পিতাৰ পৰাহে মই পেপাটো পাইছোঁ কিন্তু এতিয়া কাকা দিনৰ আছিলে বুলি কৈছিলে মানে কিমানমান বছৰ হ'ল দুশটোতো প্ৰায়ে হ'ল আপুনি এতিয়া সংৰক্ষণ কৰিছে এতিয়া মই এতিয়ালৈকে সংৰক্ষণ কৰি আহিছোঁ নিজে পেপাটো চিকিৎসি খহি গৈছেগৈ তেওঁ মই ৰাখিছোঁ এইটো পেপাটো তেতিয়াৰ পৰা বুলি তাক ধুনীয়াকৈ পৰিপাটিকৈ নোৱাই ধুৱাই ৰাখোঁ মই বিহুটো আহিলে মই পেপাৰ হালধি মাহ আদি মই নোৱাওঁ মোৰ বাঁহী পেপাৰ চব উলিয়াই লৈ মই ধুনীয়াকৈ নোৱাই ধুৱাই আকৌ ধুনীয়াকৈ সোমাই যাওঁ মন গ'লে অকণ বজাওঁ আকৌ দেহাটো ভাল লাগি থাকিলেই বজাওঁ আকৌ পটককৈ অসুখ হৈ যায় নোৱাওঁ আকৌ থাকে আপোনাৰ দেউতাই আপোনাক দি থৈ গৈছে আপুৰুগীয়া বুলিয়ে ক'ব লাগিব আপুনি নথকা অৱস্থাত কেনেধৰণৰ সংৰক্ষণ কৰাৰ কথা চিন্তা কৰিছে সংৰক্ষণ মানে মোৰ মাটি যিখিনি আছে তেওঁলোকক কৈছে যাতে মোক জীয়াই ৰাখিবলৈ হ'লে তোমালোকে এই পেপাটো তোমালোকে ব্যৱহাৰ কৰা আৰু অকণ বজাইছেও কিন্তু বজাইছেও মানে এটা কথা নহয় মোৰটো যুগত লগত এতিয়া এইটো যুগ নিমিলা হ'ল মোৰটো যুগত মোৰ পিতাই শিকাইছিলে যে এই বিহু নামটো তই গা এই বিহুটো গাব পাৰিব লাগিব মই আকৌ তেতিয়া উপায় নাপালে মই সেই বিহু নামটো গাওঁ পেপাত নাই এতিয়া নিচিনাকৈ আকৌ তৌতা কৰিব নাজানো আকৌ আজিকালি বজাইছে শুনি আছোঁ কিন্তু মই বিহু নামহে গাওঁ মই বিহুটোহে গাওঁ মই পেপা অসমৰ বাহিৰতে বজাইছোঁ ইফালে আগত তোমাৰ দিল্লী পাইছোঁ মই তেতিয়া ল'ৰা ছোৱালী বুলি ক'ব লাগিব সৰু বয়স তাৰপৰা এখন তোমাৰ সৰু কলিকতা উৰিষ্যা এইবিলাকত ফূৰ্তিতে গৈ বজাই কিন্তু তেতিয়া তোমাৰ ফটো মৰা মানুহ নাই পালানে বোলে বহুত এতিয়া আজিকালি ক'ৰবালৈ গ'লে গুৰু পেটৰ ফটো এখন লৈ আহে তেতিয়া একো নাই সেইখন গ'লো আৰু খালোঁ বলো ফূৰ্তি কৰিলে আৰু গুচি আহিলোঁ কিন্তু তাৰপিছত জানিছিলোঁ এইটো ব্যৱসায়মূলক কিন্তু মোৰ ব্যৱসায়টো এতিয়াও মই ব্যৱসায় বুলি নধৰিলোঁ আৰু নলওঁ মই একো ব্যৱসায় নলওঁ সমূহ অসমবাসী ৰাইজক মই মোৰ সেৱাৰে মই গ্ৰহণ কৰি কৈছোঁ যে আপোনালোকে এইটো সদায় মনত ৰাখিব যে অসমীয়া বিহু উৎসৱটো চবতকৈ ওপৰত সেই অসমৰ বিহুতে অসমক জীয়াই ৰাখিব পাৰে
আৰু মই নিজে এতিয়া গম পাইছোঁ য'তে যাওঁ ত'তে হ'লেও সেই বস্তুটো মই পাওঁ আৰু পালে মোৰ বৰ আনন্দ লাগে সেই দেখি মই কৈছোঁ যে অসমত আৰু এই বিহু উৎসৱটোতকৈ ওপৰত নাই কিয় মই বিহু বুলি ক'লে এতিয়াও মই যেতিয়া ৮০-৯০ বছৰ যেতিয়া পগলা হোৱা দি সময়টো কি বস্তু তেতিয়াহ'লে মই নিজকে চিন্তা কৰোঁ আৱেগ জড়িত হৈ যায় মই নিজক পাহৰি যাওঁ তেতিয়া Bureau Report, Assam Today.